ভীষ্ম মুখ্য উৎসৱ। আপোনালোকে ভাওনাত ভীষ্মক দেখিছে, এই ভীষ্মৰ সৰসজ্জাত পৰা দৃশ্যটো দেখিছে হয়নে বাৰু? ভীষ্মৰ ভৰি মোজাৰ পৰা যিটো পয়তলা বুলি কয়, আৰু কিবা নাম আছে যদি নাজানো, আমি পয়তলা বুলি কওঁ। চুলিলৈকে বগা, ভূৰ্ব বগা, লোমপান্তি বগা, বস্ত্ৰ গোটেইবিলাক পিন্ধে বগা, ভীষ্মৰ হয়নে? সৰসজ্জাত পৰি আছে। দুৰ্যোধনক পানী খাওঁ বুলি ক'লত দুৰ্যোধনে পানী আনিছিলে বোলে। সৰসজ্জাত পৰি থকা মানে কি তোমাৰ পানী খাব? অৰ্জুনক ক'লে, অৰ্জুনেহে পানী আনি দিলে। একেবাৰে খৰ পাত মাৰি পাতাল সপ্ত পাতালৰ পৰা পানী আনি মুখত দিলেহি, ল'লে। পঞ্চপাণ্ডৱ সকলো আহি মাত লগালেহি। কোন কোন আহিছা? যুধিষ্ঠিৰে ক'লে পিতামহ, ভীমে ক'লে পিতামহ, অৰ্জুনে পিতামহ, সুভদ্ৰা কুন্তি সকলোৱে পিতামহ পিতামহ ক'লে। আই দ্ৰৌপদী অহা নাই বোলে। আহিছোঁ পিতামহ। আই তুমি মোক মাত মতা নাছিলা যে, তুমি মোক বেয়া পাই আছা নহয়? বোলে হয়, মই বেয়া পামেই। হয়, তুমি মোক বেয়া পাবা। মই ইমান শুক্ল বস্ত্ৰধাৰী, মোৰ সকলো কামেই বগাই হ'ব লাগিছিল নহয় জানো? হয়, আছিলোঁ বগা, কিন্তু এতিয়া বগা নোহোৱাৰ কাৰণ হ'ল, তেতিয়া বগা নোহোৱাৰ কাৰণ হ'ল মই অন্নশুদ্ধ স্বতঃশুদ্ধি স্বতঃশুদ্ধ ধুবাস্মৃতি স্মৃতিলভে সৰ্বগ্ৰন্থিনাং শুদ্ধিভৱেৎ। মই যিবিলাক অন্ন খালোঁ, তোমালোকৰ বংশৰ, তোমাৰ বৰ্জনাহঁতৰ পৰিয়ালত থাকি দুৰ্যোধনৰ ঘৰত অন্নসোপা তৈয়াৰ কৰাৰ পৰা, অন্ন সংগ্ৰহ কৰাৰ পৰা গ্ৰহণ কৰালৈকে গোটেইবিলাক অন্ন দূষিত। অন্ন সুৰা অন্ন বিষ্ণু ন নিবেদিত, মানে কৃষ্ণ মন্ত্ৰ হীনজন মতি অতি দুষ্টা, জলসুৰা অন্নতাৰ কুকুৰৰ বিষ্ঠা। যিখিনি দ্ৰব্য বিষ্ণুত অৰ্পণ কৰি পবিত্ৰ কৰিব পৰা নাযায়, সেই দ্ৰব্য গ্ৰহণৰ কাৰণে উপযোগী নহয়। দূষিত অন্ন খালোঁ, বিষ্ণুত নিবেদন কৰা অন্নত মই গ্ৰহণ নকৰাৰ অপৰাধত মোৰ এতিয়া এই অৱস্থা। মই যিসোপা তেজ তোমালোকৰ বৰ্জনাহঁতৰ পৰিয়ালত গ্ৰহণ কৰিলোঁ, গোটেই তেজবিলাক মোৰ দূষিত তেজ। সেইকাৰণে ৰাজসভাত মই সেইদিনা তোমাক সহায় কৰিব নোৱাৰিলোঁ। মই যদি চকু মেলি এনেকৈ চালোহেঁতেন, দুৰ্যোধন বুলি বা দুঃশাসন বুলি এটা শব্দ ক'লোহেঁতেন, তোমাক তেনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰিলেহেঁতেন। কিন্তু মই একো মাত নামাতিলোঁ যে, মোৰ তেতিয়া দূষিত অন্নই মোক, অন্ন দুখত মই দূষিত হৈ আছিলোঁ। বাপসকল আইসকল, আমি সেইকাৰণে ঈশ্বৰত অৰ্পণীয় নৈবেদ্যহে গ্ৰহণ কৰিব লাগে। ঈশ্বৰত অৰ্পণ নকৰাকৈ অন্ন বিষ্টা পায়ু মুত্ৰা যদি বিষ্ণু ন নিবেদিত, বিষ্ণুত নিবেদন কৰা অন্ন যদি খাওঁ, এয়া নৈবেদ্য হয়। নিবেদনৰ অৰ্থত নৈবেদ্য হ'ল। কিন্তু যদি আমি ঈশ্বৰত অৰ্পণ নকৰাকৈ খাওঁ, তেনেহ'লে এই অন্ন সুৰা অন্ন, এই শব্দটো ক'বলৈকে বেয়া লাগিছে, কুকুৰৰ বিষ্ঠা বুলিছে। ঈশ্বৰত অৰ্পণ নকৰাকৈ খোৱা অন্ন দ্ৰব্যক জল সুৰা অন্ন তাৰ কুকুৰৰ বিষ্ঠা বুলিছে। গতিকে সেইকাৰণে আমি তেনেকুৱা অপবিত্ৰ দ্ৰব্য গ্ৰহণ কৰিব নালাগে, দ্ৰব্য অপবিত্ৰ হ'ব নালাগে। ভীষ্মই তাৰ প্ৰমাণ। গতিকে এতিয়া মোৰ গোটেই তেজবিলাক যে সৰসজ্জাত গুচি গ'ল, এতিয়া পবিত্ৰ তেজখন আছে, মই এতিয়া তোমাক কৃষ্ণ কথা ক'ম, এই বুলি কৈ কৃষ্ণক পৰিচয় কৰাই দি কৃষ্ণৰ অনেক তত্ত্ব ৰহস্য কথা ক'লে। ভীষ্মই পঞ্চপাণ্ডৱক চিনাই দিলে। চিনাই বেলা গিলা ভীষ্মে মেলি আঙ্গুলি, এহেন্তে ঈশ্বৰ কৃষ্ণ কালু আংকে বুলি। সম্প্ৰতি আচন্ত হুয়া দৈৱ গীত নয়, আনতে হুই জগতৰ সৃষ্টি স্থিতি লয়। এওঁৰ নাম কৃষ্ণ, এইজনেই স্বয়ং বিষ্ণু। এই পূৰ্ণকাম লক্ষ্মীপতি ভগৱন্ত বিষ্ণু হৰি, কৰ্ষণাতিথি কৃষ্ণ, ব্যাপনাতিথি বিষ্ণু, ৰমনাতিথি ৰাম। এওঁ
কাল ৰূপ ধাৰণ কৰিলে অতি অঘটনকো ঘটাৱে কালে আশী পৰম আশ্চৰ্য ইটো দেখি উঠে হাসি জৈত ধৰ্ম ৰাজা গদা পানী বিকুদৰ ধনঞ্জয় যথাত গান্ধিব ধনুধৰ পৰম সুহৃদ কৃষ্ণ জৈত সভাসদ দেখিও আশ্চৰ্য কিনো তথাতে আবদ ধৰ্মিষ্ঠ বলিষ্ঠ ধনুধৰ কিছু নুই যেই কৰে ঈশ্বৰে সেই সত্য হুই ঈশ্বৰৰ ইচ্ছা বুজে কমন মহন্তে যদি মোহ হয় এই ঈশ্বৰৰ কাল ৰূপটো যেতিয়া এওঁ ধাৰণ কৰিব সত্যমূৰ্তি সাম্যমূৰ্তি এওঁ ভগৱান হয় কিন্তু যেতিয়া কাল ৰূপ ধাৰণ কৰিব এওঁ কথা কোনো বুজি নাপায় অতি অঘটনকো ঘটাই কালে ৰাখি অতি অঘটন ঘটাব চোৱাচোন জৈত ধৰ্ম ৰাজা যুধিষ্ঠিৰ গদা পানী বিকুদৰ ধনঞ্জয় যথাৰ্থ গান্ধিব ধনুধৰ স্বয়ং অৰ্জুন ধনঞ্জয় যথাৰ্থ গান্ধিব ধনুধৰ পৰম সুহৃদ কৃষ্ণ জৈত সভাসদ এওঁলোকক মন্ত্ৰণা দিবলৈ পৰম সুহৃদ হিচাপে তেওঁ বহি আছে দেখিও আশ্চৰ্য কিন্তু তথাতে আপদ চোৱাচোন তাতে কিমান আপদবিলাক বিপদবিলাক ধৰ্মিষ্ঠ বলিষ্ঠ ধনুধৰ কিছু নেই যেই কৰে ঈশ্বৰে সেইহে সত্য হৈ যি কৰে তেওঁ সেইটোহে সঁচা গতিকে এই ঈশ্বৰৰ মহিমাৰ কথা একো কৰিব নোৱাৰি এওঁ ভুল নুবুজিবা এওঁ যে কুৰুক্ষেত্ৰ যুদ্ধখন লগালে এনেই নহয় জৰা জদাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত তাৰমানে যেতিয়াই ধৰ্মৰ গ্লানি হয় অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায় ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে এওঁ অৱতাৰ লয় এইজন কৃষ্ণক তোমালোকে সৰ্দা সৰ্বদা ভকতি কৰিবা এই বুলি কৃষ্ণক চিনাকি কৰি দিলে ভীষ্মৰ মুখ্য উৎসৱ এই ভাওনা কথাটো যে আমি ভাওনা বুলি আৰম্ভ কৰিলোঁ কেলৈ গম পায় ভাওনাত সকলোৱে পক্ষ এটা লয় দুৰ্যোধনে দুষাখনে যুদ্ধ কৰি আছে আপোনালোকে দুষাখনৰ ফালে ল'বনে দুৰ্যোধনৰ ফালে ল'বনে কি পঞ্চপাণ্ডৱৰ ফালে ল'ব ভীমে দুষাখনে যুদ্ধ কৰি আছে দুৰ্যোধনে দুষাখনে নহয় দুষাখনে ভীমে যুদ্ধ কৰি আছে লাগি আছে ভীমেও পৰাস্ত কৰিব পৰা নাই দুষাখনেও পৰাস্ত কৰিব পৰা নাই ঐ তাৰ পৰা বাহিৰৰ পৰা চাই থকা এজনে কয় ভীম কি চাই আছ ফালি পেলা এনেকৈ কয়নে বাৰু মানে মানুহে দুষাখনক কয় নেকি এই দুষাখন মাৰ ভীমক মাৰ 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 ভীম কি চাই আছ মাৰ মাৰ এনেকৈ কয়নে বাৰু কয়নি বাৰু কেতিয়াবা ক'বই নোৱাৰে নকয় ভীমৰ পলিয়াহে হয় কেলৈ হয় মানে সত্যই ভগৱান আমি সকলোৱে মই যিমান বেয়া হ'লেও ভালজনক ভাল বুলিয়ে ক'ম যিমান আমি বেয়া সমাজত চলিলেও নাম ধৰ্ম মতে ভাগৱত মতে চলা সমাজখনক আমি ভাল বুলিয়ে ক'ম কওঁৱেই সকলোৱে কয় এইটোৱে নিয়ম যে কি নহওক ভাগৱত প্ৰথম স্কন্ধ ক্ৰমান্বয়ে আহি শেষ হৈছেহি মই একেবাৰে অন্তিমৰ ফাললৈ আহিলোঁ প্ৰথম স্কন্ধৰ শেষৰ ফাললৈ ইয়ালৈ আহিলোঁ কি পৰীক্ষিতে কলিক নিগ্ৰহ কৰিবলগীয়া হ'ল নিগ্ৰহ কৰিলে আৰু কলিক নিগ্ৰহ কৰিবৰ কাৰণে পৰীক্ষিতে ক'ত পালেহি এটা বলদ গৰু পালেহি বলদ গৰু এটা দেখিলে বলদ গৰুটোৰ ভৰি তিনিটা ভঙা হয়নে কাহিনীটো বাপ ভৰি তিনিটা ভঙা ওচৰতে গাই গৰু এজনীয়ে কান্দি আছে গাই গৰুজনী হ'ল পৃথিৱী বলদটো হ'ল ধৰ্ম সুধিছে পৰীক্ষিতে যে তোমাৰ ভৰিকেইটা কোনে ভাগিলে আপোনাক যদি কোনোবাই অপঘাত কৰে মোক যদি কোনোবাই অপঘাত কৰে তেনেকুৱাতে কোনোবা এজন যদি আহে বোলে তোমাক আপোনাক কোনে এনেকৈ ক'লে বোলো সেই অমুক 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 এফালৰ পৰা কৈ যাম গোটেই বৃত্তান্তটো ক'ম আমি কেতিয়াও নকওঁ যে নহয় কোনে কি কৰিলে ক'ব নালাগে মই অকণমান পাবলগীয়া আছিলে পালোঁ ইজন্মত চাগে কাৰোবাক মই দুখ দি থৈছিলোঁ সেইকাৰণে আজি তেওঁ মোক ধাৰটো পুৰালে আচলতে সেইটোহে কথা এইভাগে কেতিয়াও নকওঁ হয়নে বাৰু এই পৰীক্ষিত এক ৰজাই সুধিলে যে বলদটোক সুধিছে যে তুমি যে কান্দি আছা তোমাৰ তিনিটা ভৰি ভাঙিলে সত্য ভৰিটোহে আছে এই ভৰিকেইটা কোনে ভাঙিলে তোমাক এই ভৰিকেইটা কোনে ভাঙিলে কোনে দুখ দেই পাপি কহিও সিদ্ধান্ত কোনে তোমাক দুখ দিলে কোনে ভৰিকেইটা ভাঙিলে বুলি সুধিলত তেতিয়া তেওঁ কৈছে জ্ঞানী বোলে দেই দুখ আত্মাই আত্মাক কুটকী পণ্ডিতে বোলো দুখৈ নানা দেৱতাক গঢ়ে প্ৰিয় দ্ৰব্যগে জ্যোতিষে প্ৰমাণ মীমাংসিকে বোলে সবে কৰ্মহে প্ৰধান তাৰপিছত লোকৱতী শাস্ত্ৰত স্বভাৱে হেনো কয় মিলৈ সুখ কি আছিলে কওকচোন তাৰ আগলৈ
গ্ৰহে প্ৰিয় দ্ৰব্যগ্ৰহে জ্যোতিষে প্ৰধান মীমাংসিকে বোলে কবে কৰ্মেশে প্ৰধান নেকি তাৰপিছত লোকৱতী শাস্ত্ৰত স্বভাৱে হেন কয় যাৰ যেন মতি কয় নজানি নিশ্চয় তাৰপিছত সেই কহ হেন ন্যায় মিলে সুখ দুখ হবে ঈশ্বৰৰ ইচ্ছাই এই যে সুখ দুখ এইবিলাক যে আমি জীৱনত পাই আছোঁ ঈশ্বৰে দিছে এইবিলাক ঈশ্বৰৰ ইচ্ছাতে হৈছে বোপাই আনৰ কাৰণে হোৱা নাই পৰীক্ষী ৰজাই সুধিছে যে তোক ভৰিকেইটা কোনে ভাঙিলে সুধিছিলোঁ তই যে মোক কোনেও দুখ দিয়া নাই ঈশ্বৰৰ ইচ্ছাতে হৈছে আৰু মীমাংসিক এজনক সুধিবা বোলে শাস্ত্ৰই এনেকৈ কৈছে হেৰি এজন জ্যোতিষ এজনক সুধিলে ক'ব গ্ৰহে প্ৰিয় গ্ৰহৰ দুখত জীৱই দুখবিলাক পায় দ্ৰব্যগ্ৰহে ক'ব কৰ্মেশে প্ৰধান মানে কৰ্ম আমাৰ যে শাস্ত্ৰত পদ এটা আছে কৰ্ম দুখে জীৱা জন্ম হৈ সংসাৰত তাতো নচাৰ উপস্থিত তোমাৰ চৰণত গতিকে মইনো মোক ভৰিকেইটা কোনে ভাঙিলে বুলি ক'ম এতিয়া তোমাক তেতিয়া পৰীক্ষিতে গম পালে তুমি ধৰ্ম হ'বা সেইকাৰণে তুমি লোকৰ দুখ নেদেখা বাপসকল আইসকল আমি কেতিয়াও লোকৰ দুখ দেখিব নালাগে পৰাপক্ষত যত্ন কৰিব লাগে যদি লোকৰ দুখ দেখোঁ তেনেহ'লে আমি অধৰ্ম লোকৰ দুখ কেতিয়াও দেখিব নালাগে এয়াই ধৰ্ম বিচাৰে গম পাইছেনে ধৰ্ম মানে বলদ আৰু এটা লগতে আমি কথা কৈ থওঁ কি প্ৰশ্ন এটা আপোনালোকক অৱতাৰণা কৰি থওঁ এই যে ধেনু মানে পৃথিৱী বলদ মানে মতা গৰু ধৰ্ম গোপদে বেদ এই আমাৰ হিন্দুসকলেও আপোনালোকেও আমিও আমাৰ গোবধ কৰিলে যে মুণ্ডন কৰিব লাগে আমাৰ শংকৰদেৱ সংঘটো গৰু মাৰিলে মুণ্ডন হ'ব লাগিব উদাহৰণি প্ৰাচিত হ'ব লাগিব শৰণীয়াৰ দণ্ড বেলেগ ভজনীয়াৰ দণ্ড বেলেগ শৰণীয়াই যিমান দিব লাগিব ভজনীয়াই তাতকৈ বেছি দিব লাগিব দণ্ড ধৰ্মদণ্ড কেলে গোবধ মানে পৃথিৱী ধৰ্ম বেদ গোপদে বেদক বুজায় গৰু শব্দটোৱে বেদক বুজায় মাইকী গৰু বুজালে স্ত্ৰীবাচক হ'লে পৃথিৱী আৰু মতা গৰু পুংবাচক হ'লে ধৰ্ম বুজায় পৃথিৱী ধৰ্ম বেদ হত্যাৰ অপৰাধ হয় সেইকাৰণে গো পালনটো কৰিব লাগে এতিয়াও গুৰস যিটো গৰু গাখীৰ আগৰ ঋষিমুনিসকলে এতিয়ালৈকে যিমানবিলাক ঋষিমুনি আছিল বৈদিক যুগৰ পৰা এতিয়ালৈকে এইসকলে কেৱল গাখীৰে খাইছিলে গাখীৰৰ পৰাই যিবিলাক খাদ্য প্ৰস্তুত কৰিব পাৰি এনেকুৱা প্ৰস্তুত কৰা খাদ্যহে খাইছিলে সেইকাৰণে তেখেতসকলে লিখি যোৱা কথাবিলাক আমি এটা ভাগৱত ৰূপেৰে মান্যতা দি আহিছোঁ গতিকে আপোনাসকলেও নিবেদন আমাৰ বেদত আমাৰ ভাগৱতত আমাৰ উপনিষদত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন বিবাহ পদ্ধতি একোখন ভাগৱতী সমাজৰ বিবাহ পদ্ধতি এইটো আছে নাই নাজানো গোপালনৰ কথাটো আমাৰ শংকৰদেৱ সংঘৰ বিবাহ পদ্ধতিত দুবাৰ উল্লেখ আছে দৰা কন্যাক কৈছে যে তোমালোকে গৰু পালন কৰিবা গৰু পালন কৰি গৰু গাখীৰ গ্ৰহণ কৰিবা এই কথাটো উল্লেখ কৰিছে কৰাৰ কাৰণ এইটোৱেই মাছ মাংস কণী খাই যিমান বিবেক বঢ়াব পাৰি মানে ভিটামিন গাৰ কাৰণে খাদ্যপ্ৰাণ যিখিনি প্ৰয়োজন আছে মাছ মাংস কণীত গৰু গাখীৰত গোটেইবিলাক থকাৰ উপৰিও বিবেক বঢ়াব পাৰি এই মাছ মাংস কণী ইত্যাদি এইবিলাকত বিবেক বঢ়া শক্তিটো নাই গৰু গাখীৰতহে আছে সেইকাৰণে গৰু গাখীৰটো পাৰ্যমানে ব্যৱহাৰ কৰিব লাগে